নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দুই এটা নতুন ফুল দেখুৱাবলৈ লৈছোঁ আৰু কিছুমানটো পুৰণি ফুল বুলি নহয়, হয়তো আপোনালোকৰ কাৰণে বা আমাৰ কাৰণে কমন ফুল বুলি ক'ব লাগিব। সচৰাচৰ সদায় পাই থকা সকলো নাৰ্চাৰীতে সহজতে পাই থকা ফুলবোৰে হৈছে আমাৰ বাবে কমন ফুল আৰু সকলো নাৰ্চাৰীতে অতি সহজতে পোৱা যায়। আৰু প্ৰত্যেক নাৰ্চাৰীতে ইয়াৰ দৰদামবিলাকো হয়তো বেলেগ বেলেগ হ'ব পাৰে, কিয়নো কিছুমান নিজ হাতে যেতিয়া কাটিং এটা বনোৱা হয় তেতিয়া হয়তো প্ৰাইচটো কম হয়, কিন্তু বেলেগ নাৰ্চাৰীৰ পৰা হ'লচেলত যেতিয়া ফুলবোৰ লৈ অহা হয়, বেছিকৈ অনা হয়, তেতিয়া প্ৰাইচবোৰ আৰু এটা অকণমান ডিফাৰেঞ্চ থাকে। প্ৰত্যেক নাৰ্চাৰীতে ইয়াৰ প্ৰাইচবোৰ অলপ বেলেগ বেলেগ হ'ব পাৰে, তাৰ বাবে আপোনালোকে ভুল নুবুজিব। এয়া হৈছে প্ৰিমৰ'জ, যাক কোৱা হয় প্ৰিমৰ'জ বুলি কয়, প্ৰিমুলা বুলি কয়। আপোনালোকে গুগলত সকলোখিনি চাৰ্চ কৰি চালে সকলোখিনি কথা গম পাব। আপোনালোকে এইটো এটা নতুন ফুল পাব। ইয়াৰ প্ৰাইচটো অকণমান বেছি হ'ব পাৰে, আহিবচোন। 120 ৰুপিজ হ'ব। আৰু প্ৰিমুলাটো সাধাৰণতে বহুত ধুনীয়া ধুনীয়া ৰঙৰ পোৱা যায়, হোৱাইট, পিংক, পাৰ্পল কালাৰ বেছিকৈ পোৱা যায়। এয়া হৈছে ইন্দ্ৰমালতীবোৰ এনেধৰণৰ ডাঙৰ ডাঙৰ পটত থকা প্ৰাইচবোৰ প্ৰায় 80 ৰুপিজত পাব। আৰু কিছুমান 70 ৰুপিজৰ ইন্দ্ৰমালতীও পাব, খুব সুন্দৰ ধুনীয়া। আৰু এয়া হৈছে পইনচেটিয়া, খুব ধুনীয়া ধুনীয়া ৰঙৰ পইনচেটিয়া আহিছে, অতি সুন্দৰ ধুনীয়া ফুলজোপা। ইয়াৰ গ্ৰোথটো বহুত ধুনীয়া বুলি ক'ব লাগিব। আৰু এইটো এটা ৰং, এইটো প্ৰায় ঘৰতে থকা দেখা যায়, কিন্তু যিটো প্ৰথমে দেখুৱালোঁ সেইটো অকণমান এবাৰ মই প্ৰথম পাইছোঁ, মই প্ৰথমহে আনিছোঁ। হয়তো আপোনালোকৰ কাৰণে নহ'ব পাৰে নতুন, কিন্তু মোৰ কাৰণে নতুন বুলি কৈছোঁ। আৰু এয়া হৈছে ইন্দ্ৰমালতী, এইটো 70 ৰুপিজত পাব অনলি। আৰু পইনচেটিয়াটো 200 ৰুপিজ পৰিব, সেইটো ডাঙৰ আৰু যথেষ্ট ডাঙৰ, আৰু মই দামতে ক্ৰয় কৰিছোঁ। এনেধৰণে আপোনালোকে এতিয়া উইণ্টাৰ ছিজন এনেধৰণৰ ফুলবোৰ গোটাই আপোনালোকে উইণ্টাৰ ছিজনখন খুব সুন্দৰভাৱে গঢ়ি তুলিবলৈ পাৰিব। আৰু ফুলবোৰ বেছি দাম নহয়, আৰু নাৰ্চাৰীটো এভেইলেবল আছে আজিকালি, সকলো স্থানতে পোৱা যায় সহজতে। কিন্তু যদি আপোনাৰ মন পচন্দৰ ফুলটো মোৰ বাগিচাত পায়, মোৰ ভাল লাগিব, আহিব এদিন চাই যাব। সৰু এখন মোৰ বাগিচা, আৰু এই সৰু বাগিচাখনত যদি আপোনাৰ মন পচন্দৰ ফুলটো বিচাৰি পায়, তেতিয়াহ'লে মই বহুতেই সুখী হ'ম। আহিব এদিন, চিনাকি হ'ম, আৰু একাপ চাহো খাম বাহিৰতে বহি, তেতিয়া বেছি ভাল লাগিব। আৰু আমাৰ বন্ধুত্ব এনাজৰীডাল বান্ধোন খাই উঠিব, আৰু ভাল লাগে। এয়া ইন্দ্ৰমালতী পহু ৰঙৰ, খুব ভাল লাগে, নতুন নতুন ফ্ৰেণ্ডবোৰ লগ পায়। আৰু এয়া হৈছে ইন্দ্ৰমালতী পহু ৰঙৰ, ইন্দ্ৰমালতীটো খুব ভাল লাগে, মোৰ ভাল লাগিলে, মই বেলেগ এখন নাৰ্চাৰীৰ পৰা কিনি আনিলোঁ। যদি কাৰোবাক লাগে, মই কেইবাটাও ৰঙৰ ৰং আনিছোঁ, আপোনালোকক যদি লাগে ল'ব পাৰে, বেছি প্ৰাইচ নহয়। ডাঙৰ পটত আছে, এইটো 80 ৰুপিজত পৰিব। এতিয়া তিনিটাকৈ পুলি আছে, আৰু চাইজটো ডাঙৰ বিশেষকৈ। মই বেলেগ এখন নাৰ্চাৰীৰ পৰা কিনি আনিলোঁ, আৰু যদি আপোনালোকক লাগে ল'ব পাৰে। মই সঁচটো ৰাখিম বুলি এই ৰংটো, মোৰ সঁচ প্ৰায় হেৰাই গৈছে, কাৰণ বাৰিষা ছিজনত আপোনালোকেতো সকলোৱে জানে যে মোৰ ইন্দ্ৰমালতী সঁচবোৰ সকলো মৰিলে। এবাৰ নিজৰ কাটিং এটাও বনাবলৈ নোৱাৰিলোঁ, সেইটো কাৰণে হয়তো আপোনালোকে প্ৰাইচবোৰ বেছি বুলি নক'ব। এয়া হৈছে ছানপ্ৰেচেণ্ট, আপোনালোকে ল'ব, মন পচন্দৰ ৰংটো পাব। ইয়াৰ 7-8টা ৰং পাব, আপোনালোকে 80 ৰুপিজত পাব, আৰু খুব সুন্দৰ ধুনীয়া। আৰু ইয়াৰ গ্ৰোথটো খুব ধুনীয়া, আপোনালোকে মৰি যাব বুলি নাভাবিব। এবাৰ ইয়াৰ পটিং চইলটো অলপ বেলেগ ধৰণৰ হয়, আগৰ বছৰৰ দৰে ইয়াৰ পটিং চইল নহয়, বেলেগ এখন নাৰ্চাৰীৰ পৰা লোৱা হৈছে। আৰু আপোনালোকে আহিব, ল'ব। এইকেইদিন কিন্তু মোৰ অলপ বাছত পঠিয়াবলৈ বহুত বেছি অসুবিধা হৈ পৰিছে, কাৰণ মই ব্যস্ততাৰ মাজত আছোঁ। বাছত পঠিয়াবলৈ বা কুৰিয়াৰ পঠিয়াবলৈ বহুত অসুবিধা, অলপ সময় ইফাল সিফাল হ'লে মোৰ গোটেই কাম থাকি যায়। আৰু এয়া পইনচেটিয়াখিনি ৰংবোৰ দেখুৱাইছোঁ, কিছুমান ৰং সম্পূৰ্ণকৈ ওলোৱা নাই। পইনচেটিয়া সময় আছে, আপোনালোকে লাহে লাহে ৰুই থাকিলেও হ'ব, কিন্তু আপোনাৰ মন পচন্দৰ পুলিটো লাগে যদি, তেতিয়াহ'লে সোনকালে আহিব। ইয়াৰ খুব ধুনীয়া, ইয়াতে ৰঙাৰ ওপৰত হালধীয়া মানে ফুটফুট আছে, ভাল লাগে। এইটো খুব ধুনীয়া মাল্টি কালাৰৰ, ৰঙাৰ ওপৰত হালধীয়া ফুটফুট। ইয়াৰ পাতবোৰ যে বগা বগা দেখিছে, সেইটো ফাংগিচাইড আৰু দৰৱ স্প্ৰে কৰি থোৱাৰ কাৰণে তেনেধৰণৰ ৰং হৈ আছে। আপোনালোকে ভুল নুবুজিব, আহিব এদিন, আহিবচোন বাগিচালৈ, ভাল লাগিব। আৰু আমাৰ ডিব্ৰুগড় বাসিন্দাসকল, ওচৰ চুবুৰীয়া সকলো আহিব পাৰে।
আচলতে ওচৰতে ডিব্ৰুগড় বাসিন্দাসকলতো আহিবলৈ কোনো অসুবিধা নাই, আপোনালোকে আহিব পাৰে। আৰু দূৰণিবতীয়া যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিগবৈ, দুলীয়াজান সকলোৰ পৰা আহি থাকে, সকলো স্থানৰ পৰা আহি থাকে। লগ পাই থাকোঁ, ভাল লাগে, নতুন বন্ধু বান্ধৱীবোৰ পায়। পিটনীয়াবোৰ এনেদৰে হেং কৰা পটত সাজু কৰি ৰাখিছোঁ। বহুতে ৰেডিমেড পটত বিচাৰে, সকলো নতুন পট আছে। এয়া হৈছে কালাঞ্চু। কালাঞ্চু আপোনালোকে 70 ৰুপিছত পাব। ইয়াৰ প্ৰাইচটো আপোনালোকক মই বেছি লোৱা নাই, আপোনালোকে আহিব, অনলি 70 ৰুপিজ। এয়া কলিবোৰ আহিছে আৰু ৰংবোৰ আপুনি বাছি ল'ব পাৰিব। কালাঞ্চু। মোৰ বাগিচাখন সৰু, মই সেইটো কাৰণে বেছি ফুল ৰাখিব নোৱাৰোঁ, স্থান নাই, ৰাখিবলৈ ঠাই নাই। মোৰ বাগিচাখন সৰু বুলি ক'ব পাৰি। যিসকলে আহিছে তেওঁলোকে দেখিছে। আৰু সৰু যদিও মই সকলো ফুল ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ। প্ৰতিটো ফুলেই এটা হ'লেও দুটা হ'লেও পুলি থাকে। মই সদায় নতুন ফুলেই সংগ্ৰহ কৰাত আগ্ৰহী। ভাবিছোঁ আপোনালোকেও নিশ্চয় আগ্ৰহী নতুন ফুল সংগ্ৰহ কৰাত, কাৰণ কমন ফুলবোৰ আমাৰো আমনি লাগে, মোৰো আমনি লাগে আৰু আপোনালোকেও আমনি লাগে নিশ্চয়। আহিব, এদিন নিশ্চয় আহিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।